আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে শিক্ষক নিযুক্তিৰ লগত জড়িত এটি বিশেষ ভাল খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। ৰাজ্যত পুনৰ মুকলি হ'ব গৈ আছে LP-UP শিক্ষকৰ নতুন বিজ্ঞাপন। ইতিমধ্যে ৰাজ্যত ৫,৫৫০টা পদৰ এগেইনষ্টত যি বিজ্ঞাপন প্ৰক্ৰিয়া চলি আছে তাৰ পিছে ৪,৫০০ৰ বাবেও ইতিমধ্যে ডেট শ্বেডুল দিয়া হৈছে এপ্লিকেশ্যন কৰাৰ বাবে। পুনৰবাৰ ৪,৬০০তকৈ অধিক পদৰ বাবে বিজ্ঞাপন মুকলি হোৱাৰ যোজা চলি আছে। আমি আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে এটি ভাল খবৰ আপোনালোকক জনাম, যিটো আছিল অসম বিধানসভাৰ তৰাবিহীন প্ৰশ্ন নং 266। তো আজিৰ দিনটোত অৰ্থাৎ 6/3/2025 মানে এই লিখিত আকাৰত পাব্লিছ হৈছে। তো এনেকুৱা ধৰণৰ বিভিন্ন বাতৰিবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ইয়াতে চাব আপোনালোকে বিধায়ক শ্ৰী সুৰেন ফুকনে এটি প্ৰশ্ন কৰিছিলে মাননীয় শিক্ষামন্ত্ৰী মহোদয়লৈ। প্ৰশ্নত তেখেতে উল্লেখ কৰিছিলে যে ডিগবৈ সমষ্টিৰ আচলতে তেখেত এজন বিধায়ক হয়। তেখেতে প্ৰশ্ন কৰিছিলে যে তেওঁৰ সমষ্টিত এতিয়াও বৰ্তমানেও বহু বিদ্যালয় আছে যিসকলত শিক্ষকবিহীন বা ছিংগেল শিক্ষক হিচাপে কাম কৰি আছে। বহু ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ অভাৱত ভুগিব লগা হৈছে শিক্ষক অবিহনে। তো তাৰে উত্তৰ হিচাপে আচলতে কি উল্লেখ কৰিছে, আমি এই উল্লেখ কৰা প্ৰশ্নৰ উত্তৰটোৱে এটি বহুত ভাল খবৰ কঢ়িয়াই লৈ আহিছে, সেই খবৰটোৱে জনাব বিচাৰিম। ইয়াত উল্লেখ কৰিছে যে এই স্থানীয় ব্যৱস্থাৰ উপৰিও প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৫,৫০০ পদত নিযুক্তিৰ বাবে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। ইয়াৰ উপৰিও ইতিমধ্যে নতুনকৈ ৪,৫০০ আবেদন গ্ৰহণ কৰিব পৰা অৱস্থা আছে আৰু ৪,৬৯৯ পদৰ বাবে বিজ্ঞাপন দিয়াৰ বিবেচনা কৰি থকা হৈছে। তো ইয়াতে চাব টেট কাম ৰিক্ৰুটমেণ্টৰ কথা উল্লেখ কৰিছে যে ৯,৭৭০টা পদত টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ পৰীক্ষাসমূহ সুকলমে সম্পন্ন কৰা হৈছে আৰু ৫,৫০০ পদত ইতিমধ্যে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে আৰু লগতে ৪,৫০০ LP-UP শিক্ষকৰ যিটো নিযুক্তি প্ৰক্ৰিয়া তাৰ বাবেও বিজ্ঞাপন ইতিমধ্যে পাব্লিছ কৰা হৈছে। তো বন্ধুসকল, তো ইয়াতে চাব আমি নিশ্চয়কৈ এইটো এটা বহুত ভাল খবৰ পাম যে ৪,৬৯৯টা পদৰ বাবে বিজ্ঞাপনৰ বিবেচনা কৰা হৈ আছে। তাৰমানে ৪,৫০০ পদৰ পিছে পুনৰ বিজ্ঞাপন আহিব ৪,৬৯৯টা শিক্ষক নিযুক্তি পদৰ বাবে। তো বন্ধুসকল, নিশ্চয়কৈ এয়া এটা বহুত ভাল খবৰ হ'ব গৈ আছে। অৰ্থাৎ 2026 চনৰ ইলেকশ্যনৰ আগে আগে আপোনালোকে বিজ্ঞাপন পুনৰবাৰ এটা পাব। ৫,৫০০ৰ পিছে যেনেকুৱা আছে ৪,৫০০, তাৰ পিছে ৪,৬০০ পদৰ বাবে নতুন বিজ্ঞাপন পাব্লিছ কৰা হ'ব। তো বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক এই ভাল খবৰটো জনাবলৈ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।